যদি আন এটা দৃষ্টিভংগীৰে চাব যাওঁ তাত আৰু এটা ডেট থাকে, ডেট অফ ইলিজিবিলিটি। ধৰক 2022তে তেওঁলোক ইলিজিবল হ'ল, গভৰ্ণমেণ্টে 25ত দিলে, দৰমহা 25ৰ পৰা পালে, প্ৰমোশ্যন 25ৰ পৰা পালে। কিন্তু আজি কেবিনেটে সিদ্ধান্ত লৈছে যে তেওঁলোকৰ নেক্সট প্ৰমোশ্যনৰ কাৰণে এছিষ্টেণ্ট প্ৰফেচাৰ এছ'চিয়েট হ'ব, এছ'চিয়েট প্ৰফেচাৰ হ'ব, নেক্সট প্ৰমোশ্যনৰ কাৰণে আমি ডেট অফ নটিফিকেশ্যনটো নাচাওঁ, আমি ডেট অফ ইলিজিবিলিটিটো চাম। যোগ্যতা যোনদিনাখনৰ পৰা তেওঁলোকে প্ৰাপ্তি কৰিছিলে, ফলত কলেজৰ অধ্যাপক অধ্যাপিকাসকল ভিন ভিন দিনত যোগ্যতা হৈছিলে, কিন্তু আমি একেটা দিনত সকলোকে প্ৰমোশ্যন দিয়াৰ কাৰণে তেওঁলোকৰ ইলিজিবিলিটিৰ পৰা কাৰোবাৰ এবছৰ পিছত পালে, কোনোবাই 6 মাহ পিছত পালে, কোনোবাই 3 মাহ পিছত পালে, কোনোবাই 2 বছৰ পিছত পালে। যি নহওক প্ৰমোশ্যন এটা দিনত পালে, কিন্তু চিনিয়ৰিটিটো যাতে নষ্ট নহয়, নেক্সট প্ৰমোশ্যন যাতে ডেট অফ ইলিজিবিলিটিৰ পৰা হয়, তাৰ কাৰণে আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে যে ফৰ দ্য নেক্সট প্ৰমোশ্যন, ফৰ দ্য পদোন্নতিৰ কাৰণে ডেট অফ ইলিজিবিলিটি দিনাখনৰ পৰাই তেওঁলোকৰ চিনিয়ৰিটি কাউণ্ট হ'ব। অসম কলেজ শিক্ষক সংস্থাৰ এইটো এটা দাবী আছিল, কেবিনেটে আজি তাক অনুমোদন জনায়।